আৰু দুদিনীয়া কাৰ্যসূচীৰে অসমত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি হৈছে দ্বিতীয়টো দিনৰ কাৰ্যসূচী। কেইবাটাও কাৰ্যসূচীত আজিৰ দিনটোত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দ্বিতীয়টো দিনত শিলচৰত প্ৰধানমন্ত্ৰী মোদীৰ আছে কেইবাটাও কাৰ্যসূচী। শ্বিলং আৰু শিলচৰ হাই স্পীড কৰিডৰ আজিৰ দিনটোতে শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকী। 22,864 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই হাই স্পীড কৰিডৰ। কালিৰ দিনটোত বতৰে বিধি পথালি দিছিল প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীত আৰু তাৰ বাবেই বিটিচিৰ কাৰ্যসূচী ভাৰ্চুৱেলি সম্পন্ন কৰিবলগীয়া হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অম্বিকাপুৰত আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা। শিলচৰ নগৰ উৰণ সেতুৰো ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে। পাথাৰকান্দি কৃষি বিশ্ববিদ্যালয়ৰ কৰিব শিলান্যাস। মুঠ 23,550 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিমধ্যে আমি জনাইছো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইবাৰৰ পাছত সিবাৰকৈ প্ৰধানমন্ত্ৰীগৰাকী আহিছে অসমলৈ আৰু এইবাৰ কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজনৰ বাবে আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু আজিৰ দিনটোত দ্বিতীয়টো দিনৰ কাৰ্যসূচী বৰাকত আৰু শ্বিলং শিলচৰ হাই স্পীড কৰিডৰৰো আজিৰ দিনটোতে শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু দুদিনীয়া কাৰ্যসূচীৰে অসমত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি হৈছে দ্বিতীয়টো দিনৰ কাৰ্যসূচী। কেইবাটাও কাৰ্যসূচীত আজিৰ দিনটোত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। দ্বিতীয়টো দিনত শিলচৰত প্ৰধানমন্ত্ৰী মোদীৰ আছে কেইবাটাও কাৰ্যসূচী। শ্বিলং আৰু শিলচৰ হাই স্পীড কৰিডৰ আজিৰ দিনটোতে শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকী। 22,864 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই হাই স্পীড কৰিডৰ। কালিৰ দিনটোত বতৰে বিধি পথালি দিছিল প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীত আৰু তাৰ বাবেই বিটিচিৰ কাৰ্যসূচী ভাৰ্চুৱেলি সম্পন্ন কৰিবলগীয়া হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অম্বিকাপুৰত আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা। শিলচৰ নগৰ উৰণ সেতুৰো ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে। পাথাৰকান্দি কৃষি বিশ্ববিদ্যালয়ৰ কৰিব শিলান্যাস। মুঠ 23,550 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিমধ্যে আমি জনাইছো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইবাৰৰ পাছত সিবাৰকৈ প্ৰধানমন্ত্ৰীগৰাকী আহিছে অসমলৈ আৰু এইবাৰ কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজনৰ বাবে আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু আজিৰ দিনটোত দ্বিতীয়টো দিনৰ কাৰ্যসূচী বৰাকত আৰু শ্বিলং শিলচৰ হাই স্পীড কৰিডৰৰো আজিৰ দিনটোতে শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।